নমস্কাৰ স্বাগতম জনাইছো জীৱনৰ বাৰ্তা ইউটিউব চেনেলৰ নতুন এটা ভিডিঅলৈ আৰু আজি মই উপস্থিত আছো 118 নং দুলিয়াজান সমষ্টিৰ টেঙাখাত মৌজা অন্তৰ্গত আমাৰ গাঁৱত অৰ্থাৎ তামুলিখাত হাবিচুক গাঁৱৰ এখনি কৃষি পামত আৰু ইয়াতে গাঁৱৰে দুগৰাকী উদ্যমী ব্যক্তিয়ে এনেদৰে বাম খেতি কৰি স্বাৱলম্বী হোৱাৰ সপোন দেখিছে আৰু তেওঁলোকৰ সৈতে আমি কথা পাতিম বিশেষকৈ আজি আমাৰ মাজত উপস্থিত নাই যিগৰাকী নেকি এই মাটিৰ মালিক বা গৰাকী তেওঁ নাই কিন্তু এই মাটিখিনি সম্পূৰ্ণ দায়িত্ব লৈছে ওচৰৰে এগৰাকী মোৰ নিচাদৰ সম্বন্ধীয় নিচাদৰ হয় তেখেতৰ নাম হৈছে গোলাপ গগৈ আমি গোলাপ গগৈৰ সৈতে কথা পাতিম তেখেতে কেনেকৈ এই সম্পূৰ্ণ কৃষি পদ্ধতিটো তেওঁ চলাই আহিছে কেনেকৈ এখন কৃষি পাম সজাই তুলিছে ইমান আটক ধুনীয়াকৈ তেখেতৰ সৈতে আমি জানিবলৈ চেষ্টা কৰিম আৰু কেনেকৈ কি খেতি কৰিছে ন আপোনালোককো দেখাও বুলি ভিডিঅ'টো বিশেষভাৱে প্ৰস্তুত কৰিলোঁ গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি যাওক আৰু কি পৰিকল্পনা কৰিছে আৰু কেনেকুৱা ধৰণৰ খেতি বৰ্তমানে অব্যাহত ৰাখিছে যেহেতু এই ঠাইখিনি বাম খেতিৰ বাবে একেবাৰে উপযুক্ত নহয় যদিও বা তেওঁলোকৰ অদম্য প্ৰচেষ্টাত এনেদৰে যে এখন সুন্দৰ বাগিচা শাকনিৰ বাগিচা গঢ়ি তুলিবলৈ সক্ষম হৈছে আৰু সেইবাবে এই কৃষি পদ্ধতিক গাঁওখনৰ ভিতৰতে এক আপুৰুগীয়া কৃষি পাম বুলি ক'লেও ভুল নহ'ব কিয়নো তেওঁলোকে বাম খেতিৰ বাবে অনুপযোগী এই মাটিখিনিতে বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰি এনেকৈ সুন্দৰকৈ গঢ়ি তুলিবলৈ সক্ষম হৈছে প্ৰথমে আপোনাৰ পৰিচয়টো জনাব মোৰ নাম শ্ৰী গোলাপ গগৈ হয় মই তামুলিখাত হাবিচু গাঁৱৰ এজন নিবাসী হয় আৰু মই লগৰ এজন লগতে তেখেতৰ পুখুৰী খান্দিয়ে মাটি খান্দি কিনে তেখেতে মানে পথা পুতিলে আৰু পথা পুতি তেখেতে মানে 2 বছৰমান বহাই ৰাখি দিলে আৰু ৰখাৰ পাছতে পিছত সি ক'লে যে কি কৰোঁ উপায় নাপায় লাষ্টত মোক ক'লে যে বোলে নহয় বোলে খেতি কৰোঁ খেতি কৰিবলৈ বোলো মাটিটো ইমান টান দিগদাৰ হয় সি ডাঙৰ ট্ৰেক্টৰ লগাই মেলি আমি 2023 চনৰ পৰা আৰম্ভ কৰিছোঁ এই মাটিখিনি যিগৰাকীৰ হয় তেওঁ বৰ্তমান আমাৰ মাজত উপস্থিত নাই তেখেতৰ নামটো কৈ দিলে ভাল হ'ব তাৰ নাম এনেই আমি বাবা বুলি মাতো গাঁৱত তাৰ নাম আছে সুনীত গগৈ সুনীত গগৈ আৰু এই গোলাপ গগৈ দুয়োগৰাকীয়ে এনেকুৱা এটা সুন্দৰ পদক্ষেপ হাতত লৈছে যাৰ দ্বাৰা তেওঁলোকে স্বাৱলম্বী নিজেও হৈছে আৰু ৰাইজৰ বহুতখিনি সুবিধা হৈছে বুলিব পাৰি কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নাই জৈৱিক সাৰ প্ৰয়োগ কৰি যি প্ৰডাকশ্যন কৰিছে ৰঙালাও খেতিৰ পৰা আদি কৰি এনেদৰে আমি জিকা খেতি দেখিছোঁ আৰু লাই মূলা ইত্যাদি যি জৈৱিক সাৰ প্ৰয়োগ কৰি আহিছে স্বাস্থ্যৰ বাবেও আমাৰ উপযোগী বুলিব পাৰি যি কি নহওক চাওঁ আহকচোন এবাৰ কেনেকুৱা ধৰণৰ খেতি বাতিৰ লগত জড়িত আছে আপোনালোককো দেখাওঁ এই ৰঙালাও আৰম্ভ হৈছে ইয়াৰ পৰা এয়া চাওক ৰঙালাও ন এয়া ৰঙালাও কুটা চিঙি শেষ হ'ল এতিয়া ছেকেণ্ড কুটা হয় ৰঙালাওৰ লগে লগে ছাইডত এয়া দেখিবলৈ পাইছোঁ ইয়াতে ডাংবডি খেতি কৰা হৈছিলে ডাংবডি যিহেতু ঠাণ্ডা দিনত বৰ ভাল নহয় ন ঠাণ্ডা দিনত ডাংবডিটো অকণমান কুচকে আৰু তাৰ মানে প্ৰডাকশ্যনটো বৰ ভাল নহয় হয় আৰু ইয়াত দেখিছে ৰঙালাও ইতিমধ্যে বিক্ৰী হৈ গৈছে ইয়াৰ পৰা পাইকাৰী মূল্যটো বিক্ৰী কৰা হৈছে গাঁৱৰ ঘৰতো বিক্ৰী হৈছে ঠিক তেনেকৈ ৰঙালাও কিমানমান বিক্ৰী কৰা হৈছে নিশ্চয় ৰঙালাও এতিয়া বৰ্তমান আমাৰ মানে 1200 মান বিক্ৰী কৰা হৈছে এই বিঘাটোত আৰু 500-600 মান এতিয়া মজুত আছে ছিঙিবলগীয়া আচ্ছা এয়া দেখিছে ৰঙালাও হাইব্ৰিড প্ৰজাতি নহয় জানো নাই ইয়াতকৈ ডাঙৰ এবিধ আছে ৰঙালাও বিশেষকৈ এইটো মিডিয়াম বুলিব পাৰি ভাগ আছে আমাৰ এইটো মিডিয়াম হয় আৰু এইটো লোকেল বুলিব পাৰি নে লোকেল মানে এইটো এনেকে চাবলৈ গ'লে আমাৰতো লোকেল গুটিত সিমান ডেভেলপ নহয় ৰঙালাও এনেদৰে 1000 ওচৰা ওচৰি ছিঙিবৰ বাবে বাকী আছে 1000 হ'বগৈ চাগে 1000 হৈ যাব গোটেইখিনি ছিঙিলে হয় 1000 মান ধৰিছোঁ প্ৰায় 1500-2000 বিক্ৰী হৈ গৈছে ন কেনেকৈ বিক্ৰী কৰা হৈছে পাইকাৰী মূল্যটো আমাৰ ইয়াত আহিলে মানে 25 টকা হয় তাৰপিছত এনেই আমি বজাৰ হাতে বিক্ৰী কৰিলে 30 টকা ন 30 টকাকে বিক্ৰী কৰোঁ সেইটো আপোনাৰ খুচুৰা মূল্য সেইটো মানে বজাৰত গ'লে মানে আমি 30 টকা পাওঁ তাৰপিছত গাঁৱলৈ আহিলে আমি ধৰি লওক 25 টকাকে দি দিয়া হয় 25 টকা গাঁৱৰ কোনোবা ব্যক্তিগত কোনোবাই নিবলৈ আহিলে আমি 25 টকাকে যিহেতু মাঘৰ বিহু পাইছেহি মাঘৰ বিহু চমু চাপিছে মাজত মাত্ৰ 1-2 এদিন বাকী আছে তো আপোনালোকে মাঘৰ বিহুত এসাঁজ মিঠা লাও যদি খাবলৈ কাৰোবাৰ ভোগ কৰিব খোজে বিচাৰে তেন্তে মিঠা লাওৰ তৃপ্তি ল'ব বিচাৰিলে আহিব পাৰে গাঁৱৰ ওচৰ চুবুৰীয়া কোনোবাই এখেতৰ সৈতে যোগাযোগ কৰিব পাৰে চুবুৰী ব্যক্তিসকলে আহি তেওঁৰ পৰা ক্ৰয় কৰি নিব পাৰে মানে তো বেছি নাই আপোনালোকে
খুব আমি 1000 অনুমানহে কৰিছোঁ তো ক'ব নোৱাৰোঁ ছিঙিবলগীয়া কিমান বা আছে সৰু ডাঙৰ মিক্স আছেতো যিহেতু সেইকাৰণে আপোনালোকে আহি অতি সোনকালে ক্ৰয় কৰি লৈ যাওক তো ইয়াৰ পৰা নিলে আপোনালোকে সেই 25 টকা মূল্যত নিব পাৰিব ন 25 টকা মূল্যত হয় হয় আৰু এয়া চাওক ফ্ৰেছ বিন খেতি বিক্ৰী কৰা হ'লনে এইবাৰ ফ্ৰেছ বিন বিক্ৰী কৰা হ'ল দুকুটা ছিঙোৱা হ'ল ফ্ৰেছ বিন বিলাক এই বডি আৰু ফ্ৰেছ বিন লগতে দিয়া হৈছিলে এইখিনিতে এটা কথা কওঁ কেৱল এই খেতি বাতিৰ লগতে জড়িত নাই এখন ইয়াতে এটা পুখুৰী আছে ফিচাৰী আছে ফিচাৰীটোত এনে কিমান ডাঙৰ মাছ আছে ফিচাৰীটোলৈ যাম বাৰু বৰ্তমান মানে আজি এসপ্তাহ আগত হোৱাইছিলে 3 কিলো 3.5 কিলো কি কি মাছ মেলা আছে ইয়াত বাহু আছে মিৰিকা আছে ৰৌ আছে হয় হয় তাৰপিছত এইবিলাক আছে ভাঙন লাচিম এনেকুৱা মাছো আছে কিছুমান আছে ফিচাৰীটো আপোনালোকক দেখাম তো নিচেই কাষতে ফিচাৰী এটা আছে সেই ফিচাৰীৰ পৰা পানী ইয়াত যোগান ধৰা হয় সাপ্লাই কৰা হয় পানীটো মেচিনৰ দ্বাৰা ন মেচিন আপোনালোকে লগাই লোৱা নাই আমাৰ নিজৰ মেচিন নাই বেলেগৰ পৰা ভাড়াত আনো হয় হয় ভাড়াত আনি আপোনালোকক পোনপটীয়াকৈ এবাৰ ফিচাৰীটোলৈ লৈ যাম সুন্দৰকৈ এয়া চাওক এটা টঙি ঘৰ ন ইয়াত থকা খোৱাৰ বাবে ৰভা ঘৰ বা টঙি ঘৰ এটা সাজি লোৱা হৈছে তো ইয়াৰ পৰা তেওঁলোকে থকা খোৱা বা কৃষি সামগ্ৰীসমূহ ইয়াত সুন্দৰকৈ তেওঁলোকে ৰাখি লৈছে খুব সুন্দৰ এয়া হৈছে 2 বিঘা মাটি পৰিমাণৰ এটা বৃহৎ ফিচাৰী হয় এই ফিচাৰীটোত বৰ্তমানে 3 কেজি 3.5 কেজি ওজনৰ মাছ পোৱা যায় গতিকে কোনোবাই যদি বিচাৰে তো ধৰি দিয়া হয়নে কোনোবাই বিচাৰিলে তেনেকে ধৰিবলৈ অসুবিধা হয় কাম সকামে কাজে দহাই যদি সৰহকে কাৰোবাক মাছ দৰকাৰ হয় তেতিয়াহ'লে আমি মাছ ধৰি দিয়া ব্যৱস্থা আছে ন তাৰপিছত মাছ কিহে ধৰা হয় নেট মাৰিব লাগিব কিমান দ এইটো এতিয়া 1 বুকুমান হ'ব 1 বুকুমান হৈ যাব নদী দাঁতি কাষৰীয়া ঘাঁহ বননি ইয়াত দেখিবলৈ পোৱা গৈছে উলু খেৰ তাৰপিছত আৰু কহুৱা বনকে আদি কৰি আৰু যদি আপোনালোকক এই পুখুৰীৰ মাছ লাগে ভোগালীৰ উৰুকাত ইয়াত মাছ ধৰা হ'ব বুলি জানিব পাৰিছোঁ আপোনালোকে কণ্টেক্ট কৰিব পাৰে এখেতৰ সৈতে কণ্টেক্ট কৰিলেও গম পাব আৰু বিশেষকৈ আজি আমাৰ এই মাটিৰ স্বত্বাধিকাৰী নাই তেখেতৰ সৈতে চিনাকি কৰি দিব পৰা হেন ভালে আছিলে কিন্তু পৰৱৰ্তী সময়ত চিনাকি কৰি দিম আৰু অলপ বহল কৰিছে খেতি বাতি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কেনেকুৱা ধৰণৰ কি খেতি বাতি কৰা হয় ইয়াতে সকলোখিনি দেখালোঁ তো এইবাৰ আমি পোনপটীয়াকৈ তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে তেওঁলোকে এই কৃষি পদ্ধতি কেতিয়াৰ পৰা কেনেকৈ আৰম্ভ কৰিছিলে তাৰ বিষয়ে অকণমান জানি আপোনালোককো জনাব বিচাৰোঁ নিশ্চয় দিওঁ এই যে আপোনালোকে খেতি বাতিৰ লগত জড়িত আছে প্ৰথম অৱস্থাত কেনেকৈ আৰম্ভ কৰিছিলে ধৰি লওক মূলধনৰ পৰা আদি কৰি যি শস্যৰ গুটি হিচাপৰ পৰা আদি কৰি মাটি চহ কৰা আদি কৰি কিমান টকা প্ৰয়োজন হৈছিলে আপোনালোকৰ এতিয়া ক'বলৈ গ'লে তো আমাৰ ইয়াৰ মাটিটো আমি 3 চাহমান আমি ট্ৰেক্টৰ হাল বালো ট্ৰেক্টৰ 3 চাহ হাল বোৱাৰ পাছত আকৌ বীজ জলকীয়া ৰোৱা আমি পদ্ধতিটো প্ৰথম অৱস্থাত বীজ জলকীয়া ৰুইছিলোঁ হয় বীজ জলকীয়া আমি এবিঘা ৰুইছিলোঁ এবিঘাত মানে প্ৰায় বীজ জলকীয়া হৈছিলে আমাৰ ইয়াত বেমাৰ এটা আছে যিটো ভেকু বেমাৰ নিচিনাকে আৰু গছবিলাক পৰা সৰি যায় গতিকে বীজ জলকীয়া আমাৰ সিমান লাভ নহ'ল গতিকে নহ'লেও মানে আমাৰ লোকচান নাই হোৱা লোকচান হয় মানে মাটিত দিলে বীজ জলকীয়াটো সোনকালে গেছ হয় গতিকে মানে আমি বীজ জলকীয়াটো শেষ কৰাৰ পাছত আমি প্ৰথম অৱস্থাত মানে সেই বীজ জলকীয়া প্ৰথম ৰুইছোঁ আৰু এই ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য পাইছেনে তেনেকৈ আমি চৰকাৰৰ পৰা সাহায্য পোৱা নাই বাৰু লোৱাও নাই লোৱা হোৱা নাই গতিকে মূলধন খৰচ কৰি নিজৰ মূলধনে আৰু নিজৰ পৰিশ্ৰম তেনেকৈ আমি খেতি বাতিত বেলেগ মানুহ তেনেকে লগোৱা নাই আমি নিজেই লাগিছোঁ পাৰিলে আমি ট্ৰেক্টৰ লগাইছোঁ তাৰপিছত যিখিনি কৰিব লাগে সেইখিনি আমি দুজনেই মানে লগত আছো আমি দুইজনে আমি কৰা হয় মানে নিজৰ মূলধন নিজেই খৰচ কৰি আহিছে এতিয়ালৈকে নিজে খৰচা নিজে আৰু কৰ্মটো আমি নিজেই কৰা হৈছে আৰু এই ক্ষেত্ৰত কি ভাবে যে আজিৰ দিনত কিমান স্বাৱলম্বী হ'ব পাৰে বুলি ভাবে খেতি বাতি কৰিলেতো অকমান কষ্ট হয় স্বাৱলম্বী যথেষ্ট হয় বুলি ভাবো কাৰণ কষ্টটো আছে আৰু এই ক্ষেত্ৰত আপোনাৰ চৰকাৰীভাৱে কিবা সাহায্য বা কৃষি লোন প্ৰয়োজন আছে বুলি ভাবে নেকি অলপমান ধৰি লওক চিন্তা চৰ্চাটো বেলেগকৈ কৰিলে মানে ধৰি লওক অকমান প্ৰডাকশ্যন বেছি হওক বা অলপ খেতি পদ্ধতিটো বহল হওক এই তেনেকুৱা ধৰণৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি চৰকাৰৰ পৰা তেনেকুৱা
সুবিধা পালে কৰিব পাৰিব নেকি আৰু অলপ আগবাঢ়ি যদি চৰকাৰৰ ফালৰ পৰা আমি যদি সুবিধা বিচাৰো, যদি সুবিধা পাওঁ, নিশ্চয় আমি আগন্তুক মানে যিটো এতিয়া আমি কষ্ট কৰিছো ধৰি লও, ঠিক তেনেকুৱা ধৰণে এতিয়া আমাৰ ট্ৰেক্টৰ নাই, বেলেগৰ ট্ৰেক্টৰ যদি আমাৰ নিজৰ থাকিলেহেঁতেন বা চৰকাৰৰ পৰা আমি ললোহেঁতেন, তেতিয়াহ'লে আমি যথেষ্টখিনি মানে আগবাঢ়িব পাৰিম, আগবঢ়াই নিব পাৰিম। আপোনালোকৰ যথেষ্টখিনি সহায় হ'লে আপোনালোকৰ ইয়াতে পুখুৰীৰ পৰা প্ৰায় 100 মিটাৰ মান হ'ব চাগে। 100 মিটাৰ আছে, 100 মিটাৰ পাইপ লগাই আপুনি ইয়াত পানী যোগান ধৰাটো যথেষ্টখিনি কষ্ট বা খৰচ বেছি হৈছে। তেনেকে ৱাটাৰ পাম্প আমাৰ নাই। আপোনালোকে ইয়াত টিউবৱেলৰ ব্যৱস্থা কৰা হেঁতেন যথেষ্টখিনি কম হ'লহেঁতেন চাগে। মটৰ পাইপ ব্যৱস্থাৰ কাৰণেও কাৰেণ্টৰ ইয়াত সুবিধা নাই, অলপ ঠাইখিনি অলপ দূৰ হয়। ঠিক তেনেকৈ সেই সুবিধাখিনি থাকিলেতো আপোনালোকৰ যথেষ্টখিনি তেতিয়া আমি বৰিং চিষ্টেমত হেৰি কৰি মটৰ লগাই কিনে আমি পোৱা গ'লহেঁতেন। এতিয়া আমি এই ক্ষেত্ৰতো আপোনালোকৰ এটা মোটা অংকত পুঁজিৰ প্ৰয়োজন হ'বই। তেতিয়াহ'লে আমাৰ বহলভাৱে কওঁ বুলি ক'লে যথেষ্ট আমাৰ বৰিং চৰিং চব লাগিব। আৰু বিগত প্ৰায় 1-1.5 বছৰ ধৰি এই কৃষি পদ্ধতিৰ সৈতে আপোনালোকে জড়িত আছে নহয়? আজি প্ৰায় 2 বছৰ ওচৰা-ওচৰি হৈছেগৈ। আৰু এই কেইদিনত আপোনালোকে কিমান সফল হ'ব পাৰিছো বুলি ভাবিছে? মানে যোৱা বছৰতকৈ আমাৰ এই বছৰ যথেষ্টখিনি আমাৰ ইনকম হৈছে। যোৱা বছৰ আমাৰ প্ৰথম মাটিটো আমাৰ যোৱাবাৰতকৈ এবাৰ কৃষি শস্য বেছি লৈছে চাগে। যোৱাবাৰতকৈ আমি অকণমান মানে বহলাই কিনে ল'ব বিচাৰিছো। এতিয়া বৰ্তমান মানে কি হ'ল, এইখিনি ৰঙালাও হোৱাৰ পাছত আমাৰ ইয়াত হেৰি জিকা দিয়া হৈছে আৰু তিয়ঁহ দিয়া আছে, ৰঙালাও খুলিতে দি দিছো, ফুটি উঠিছে। এতিয়া ৰঙালাও শেষ হ'লে একদম সাৰবিলাক ক'ৰ পৰা অনা হৈছে? সাৰবিলাক আমি এইবিলাক ব্ৰইলাৰ ফাৰ্মৰ পৰা আনো, কিছুমান ব্ৰইলাৰ ফাৰ্মৰ ভুচি যিবিলাক মল, সেই মলবিলাক আনি কিনে আমি কি সাৰ প্ৰয়োগ কৰিছে? ইয়াত বৰ্তমান আমি গোবৰ আৰু হেৰিয়ে প্ৰয়োগ কৰা আছে। ব্ৰইলাৰ যিটো মলটো আমি হেৰি তাক জব্দ কৰি ৰাখিছো, তাক গেছটো উৰুৱাই মেলি মানে তাৰ পাছতহে মানে দুইটা মিক্স কৰি কিনে দিয়া আছে। আৰু মাটিটো বেয়া কাৰণে আমি চুপাৰ দিয়া হৈছে অলপমান। চুপাৰটো নিদিলে আমাৰ মাটিটো ইয়াৰ নিশ্চয়কৈ আপোনালোকে তেওঁলোকৰ কৃষি পদ্ধতিৰ বিষয়ে যথেষ্ট কথা জানিব পাৰিলে। তেখেতৰ সৈতে কথা পাতি ভাল লাগিলে, নিশ্চয় ভাল লাগিলে। আৰু এদিন আহিম, হঠাৎ আহিলোঁ। তো আপোনালোকৰ কৃষি পদ্ধতি আৰু প্ৰসাৰ বৃদ্ধি হওক, ইয়াতকৈ আৰু চিন্তা চৰ্চাটো বেলেগ হওক। আৰু বৰ বিশেষ বহলাই নকওঁ, ভাল লাগিলে। হঠাৎ আহিলোঁ, কৃষি ফাৰ্মখনো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। তো ইয়াৰ জৰিয়তে তেওঁলোক স্বাৱলম্বী হ'ব পাৰিছোঁ বুলি ইতিমধ্যে কৈছে। আৰু বিগত 1-1.5 বছৰ ধৰি খুব কম দিনতে এনেদৰে খেতি বাতি কৰি তেওঁলোক যথেষ্টখিনি উপকৃত হৈছে বুলি জানিব পাৰিছে। অৰ্থনৈতিকভাৱে হওক বা স্বাৱলম্বী হোৱাৰ দিশত অকণমান সকাহ পাইছে। আৰু ইয়াতকৈ অধিক মনোনিৱেশেৰে আপোনালোকৰ কৃষি কাৰ্যটো আৰু অধিক আগবাঢ়ি যাওক, তাৰে শুভকামনা থাকিল। তাৰ কামনাৰে আজি এই খেতি পথাৰৰ পৰা মোৰ এই ভিডিঅ'টো সমাপ্ত কৰিব লাগিব। তাৰ আগতে এটা কথা সুধো, খেতি পথাৰখনৰ নাম কি ৰাখিছে? তেনেকে নাম ৰখোৱা হোৱা নাই, চিন্তা চৰ্চা কৰিছে। এতিয়া লাহেকে এই পুখুৰীটোৱে নাম দি হৈ কিনে মানে এখন হেৰি বনাব, বেনাৰ ফলক বনাব, মানে তেতিয়াহে নাম দিয়া হ'ব, নামাকৰণ কৰা। এতিয়ালৈকে নামাকৰণ কৰা হোৱা নাই আৰু বৰ্তমান আৰম্ভণি বুলিব পাৰি। আৰম্ভণিটো অব্যাহত ৰাখক, তাৰে শুভকামনা থাকিল। তো ইয়াৰ পৰাই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। পৰৱৰ্তী সময়ত এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক। ধন্যবাদ।